ধিং এফআইডিৰ উপ অধীক্ষক ডক্টৰ মুকুট বৰাৰ গুণ্ডাগিৰি কৰ্তব্যৰত নাৰ্ছক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে উপ অধীক্ষকৰ বিৰুদ্ধে মন্দিতা বৰুৱা নামৰ নাৰ্ছগৰাকীক ডিঙিত ধৰি নিলে সুচৰাই ডক্টৰ মুকুট বৰাৰ অভব্য আচৰণত অতিষ্ঠ হৈছে চিকিৎসক স্বাস্থ্যকৰ্মী চিকিৎসকগৰাকীৰ বিৰুদ্ধে বিহিত অৱস্থা গ্ৰহণৰ আহ্বান আৰু কান্দি কান্দি মুখ্যমন্ত্ৰীক আহ্বান ভুক্তভোগী নাৰ্ছগৰাকীৰ চিকিৎসালয়খনত সংঘটিত ঘটনাক লৈ ক্ষুব্ধ হৈছে স্থানীয় লোক আৰু ঘটনা সন্দৰ্ভত ধিং থানাত এজাহাৰ দাখিল মন্দিতা বৰুৱা নামৰ এগৰাকী নাৰ্ছক ধিং এফআইডিৰ উপ অধীক্ষকে ডিঙিত ধৰি সুচৰাই লৈ যোৱা ঘটনা সংঘটিত হৈছে অভিযুক্ত চিকিৎসকগৰাকীৰ নাম ডক্টৰ মুকুট বৰাৰ বিৰুদ্ধে ইতিমধ্যে নাৰ্ছ মন্দিতা বৰুৱাই এজাহাৰ দাখিল কৰিছে আৰু মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ দাবী জনাইছে এইগৰাকী হৈছে অভিযুক্ত চিকিৎসক ডক্টৰ মুকুট বৰা এগৰাকী নাৰ্ছ নাম মন্দিতা বৰুৱা তেওঁক ডিঙিত ধৰি সুচৰাই লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে কিন্তু কি কাৰণত সুচৰাই লৈ গ'ল সেয়া অৱশ্যে জানিব পৰা হোৱা নাই ইতিমধ্যে চিকিৎসকগৰাকীৰ বিৰুদ্ধে নাৰ্ছগৰাকীয়ে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে নাৰ্ছগৰাকী ঘটনা সংঘটিত হৈছে ধিং এফআইডিৰ উপ অধীক্ষকৰ গুণ্ডাগিৰি ধিং এফআইডিৰ উপ অধীক্ষকৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে ওলাই আহিছে নাৰ্ছ লগতে অন্যান্য চিকিৎসাকৰ্মী আৰু চিকিৎসক ধিং আৰক্ষী থানাত এগৰাকী চিকিৎসক ডক্টৰ মুকুট বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মন্দিতা বৰুৱা নামৰ নাৰ্ছগৰাকীক চিকিৎসকগৰাকীয়ে ডিঙিত ধৰি চুচৰাই লৈ যোৱা বুলি অভিযোগ কৰিছে কিন্তু কি কাৰণত ডক্টৰ মুকুট বৰাই এই ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও অৱশ্যে জানিব পৰা হোৱা নাই এই ঘটনাত চাঞ্চল্যৰ সৃষ্টি কৰিছে লগতে চিকিৎসাকৰ্মী আৰু নাৰ্ছসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কি কাৰণত চিকিৎসকগৰাকীয়ে এই ঘটনা সংঘটিত কৰিলে এগৰাকী নাৰ্ছক ডিঙিত ধৰি চুচৰাই লৈ গ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই কিন্তু নাৰ্ছ মন্দিতা বৰুৱাই ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে চিকিৎসক মুকুট বৰাৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত আমাক অধিক জনাব বটদ্ৰৱাৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম বৰাই প্ৰাঞ্জল নীলোৎপল প্ৰথমতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে চাওক সমগ্ৰ ৰাজ্যতে বিহুৰ আনন্দ উল্লাস বৰ্তমান সময়ত চলি আছে আৰু সেই আনন্দ উল্লাসক আওকাণ কৰি নিজৰ কৰ্তব্য তেওঁলোকে যিসকল স্বাস্থ্যকৰ্মী চিকিৎসক তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰি আছে আৰু সেই সময়তে আপুনি চাওক যে ধিং এফআইডিৰ যিগৰাকী উপ অধীক্ষক ডক্টৰ মুকুট বৰা তেওঁ গুণ্ডাগিৰি বৰ্তমান সময়ত কৰিছে আৰু এই যিটো গুণ্ডাগিৰি এই গুণ্ডাগিৰি প্ৰায়ে যিসকল স্বাস্থ্যকৰ্মী নাৰ্ছ বিশেষকৈ মহিলা নাৰ্ছৰ ওপৰত তেওঁ শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ যিটো অভিযোগ উত্থাপিত হৈছে সেয়া কিন্তু ভয়ংকৰ চাওক ডিঙিত ধৰি চুচৰাই নি গতিয়াই দিয়া কৰ্তব্যৰত অৱস্থাত এগৰাকী মহিলা নাৰ্ছক যিটো কাণ্ড কৰিলে এই কাণ্ডত কিন্তু ধিংবাসী এতিয়া ক্ষুব্ধ হৈ পৰিছে আৰু ইতিমধ্যে যিগৰাকী উপ অধীক্ষক ডক্টৰ মুকুট বৰাৰ বিৰুদ্ধে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যিগৰাকী নাৰ্ছ চৰাইদেউ জিলাৰ মন্দিতা বৰুৱাই ইতিমধ্যে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু এই ঘটনাক লৈ কিন্তু বৰ্তমান সময়ত ধিং থানাত বৰ্তমান সময়ত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে আমি উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু কৰ্তব্যৰত অৱস্থাত কেইবাগৰাকীও মহিলা স্বাস্থ্যকৰ্মী নিয়োজিত হৈ আছিলে আৰু সেই সময়তে চৰাইদেউ জিলাৰ যিগৰাকী নাৰ্ছ কৰ্তব্যৰত অৱস্থাত আছিলে চৰাইদেউ জিলাৰ যিগৰাকী নাৰ্ছ তেওঁক ডিঙিত ধৰি চুচৰাই আনি তেওঁক যি গতিয়াই দিছে তাক লৈ কিন্তু সকলোৱে এতিয়া শংকাত ভুগিছে কাৰণ এনেধৰণৰ ঘটনা এইগৰাকী মুকুট বৰাই প্ৰায় এনেধৰণৰ ঘটনা সংঘটিত কৰি অহাৰ অভিযোগ ইতিমধ্যে আমাৰ কেমেৰাৰ সন্মুখত কেইবাগৰাকীও স্বাস্থ্যকৰ্মীয়ে ইতিমধ্যে অভিযোগ উত্থাপিত কৰিছে তাৰ পিছতো কিন্তু তেওঁলোকে ভয়ত আচলতে তেওঁলোকে মুখ খুলিবলৈ তেওঁলোকে বিচৰা নাছিলে কিন্তু আজি যিটো কাণ্ড সংঘটিত হ'ল এই কাণ্ডৰ পিছত কিন্তু সকলো একত্ৰিত হৈ বৰ্তমান সময়ত তেওঁলোকে ওলাই আহিছে তেওঁলোকে কেমেৰাৰ সন্মুখত মন্তব্য আগবঢ়াইছে আৰু বৰ্তমান সময়ত ধিং আৰক্ষী থানাত তেওঁলোক যি কেইগৰাকী স্বাস্থ্যকৰ্মী আৰু নাৰ্ছ তেওঁলোক ধিং আৰক্ষী থানাত গৈছে আৰু এজাহাৰ দাখিল কৰিছে কিন্তু ঘটনাটো আমি যদি উল্লেখ কৰোঁ পূৰ্বেও কিন্তু যিগৰাকী উপ অধীক্ষক
মুকুট বৰা তেওঁ কিন্তু পূৰ্বেও স্বাস্থ্যকৰ্মী মহিলা স্বাস্থ্যকৰ্মীৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ আছে আৰু অতিকৈ ডাঙৰ কথা যিটো কোঠাত মহিলা নাৰ্ছ হওক বা যিসকল স্বাস্থ্যকৰ্মী তেওঁলোকে বিশ্ৰাম গ্ৰহবলৈ কাপোৰ কানি সলাই সেই কোঠাত কিন্তু চিচি কেমেৰা সংলগ্ন কৰাৰ যিটো প্ৰসংগ তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে এইগৰাকী যিগৰাকী চিকিৎসক ডাক্তৰ মুকুট বৰা তেওঁৰ বিৰুদ্ধে এই ধৰণৰ অভিযোগ পূৰ্বেও আছে নেকি তেওঁ এই ধৰণৰ কাৰ্য পূৰ্বে সংঘটিত কৰিছিল নেকি নীলপল আমি এক কথাত যদি কওঁ বৰ্তমান সময়ত ঢিং এফআৰইউত ডক্টৰ মুকুট বৰাৰ গুণ্ডাগিৰি বৰ্তমান সময়ত চলিছে কাৰণ আপুনি চাওক মহিলা যুৱতী এই যিসকল স্বাস্থ্যকৰ্মীয়ে হওক নাৰ্ছে হওক তেওঁলোকক কিন্তু নিৰ্যাতন চলাই অহা ইয়াৰ নতুন ঘটনা নহয় পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে আচলতে মুকুট বৰাৰ ভয়ৰ বাবে তেওঁলোকে মুখ খুলিবলৈ তেওঁলোকে ভয় কৰে যাৰ বাবে আজি যিটো ঘটনা সংঘটিত হ'ল এই ঘটনা সংঘটিত হোৱাৰ পিছতে তেওঁলোক কিন্তু ওলাই আহিছে কেমেৰাৰ সন্মুখত মন্তব্য আগবঢ়াইছে আৰু বৰ্তমান সময়তো ঢিং আৰক্ষী থানাত এই যিগৰাকী নাৰ্ছৰ লগত এই ঘটনা সংঘটিত হ'ল তেওঁৰ লগত গৈ সহকৰ্মীসকলে ঢিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কিন্তু এই ক্ষেত্ৰত তদন্ত হোৱাৰ প্ৰয়োজন আছে কাৰণ মুকুট বৰাৰ যি গুণ্ডাগিৰি এই গুণ্ডাগিৰি কিন্তু এয়া নতুন নহয় পূৰ্বৰে পৰা যি সময়ত চিকিৎসকসকলক ভগৱান ৰূপে দেখা যায় সেই সময়ত চিকিৎসক নাৰ্ছ হওক এনেধৰণৰ যদি কাণ্ড সংঘটিত কৰে কৰ্তব্যৰত অৱস্থাত যদি মহিলা নাৰ্ছ চিকিৎসকসকল যদি তেওঁলোক সুৰক্ষিত নহয় তেনেহ'লে তেওঁলোকে নিজৰ কৰ্ম হয় প্ৰাঞ্জল বৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে মুকুট বৰাৰ নামৰ চিকিৎসকগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে ভুক্তভোগী নাৰ্ছ মন্দিতা বৰুৱাই ঢিং থানাত এজাহাৰ দাখিল কৰিছে মোক যিমান যি কৰিছে ইয়াত মোক যেনেকৈ ডিঙিত ধৰিকে তলত চুচুৱাই দিছে লাগিলে আপোনালোকে চিচিটিভি কেমেৰা চাই ল'ব পাৰে তাত ফটো যেন আছে চব গোটেইখিনি আছে মোক বাহিৰৰ পৰা ভিতৰলৈ ঠেলি দিছে ইমান দূৰৰ পৰা আহি কিনে মই এনেকৈ ভয়ত চাকৰি কৰি থাকিব নোৱাৰোঁ ন আপোনাৰ ঘৰ ক'ত আমি ডিউটি কৰোঁ মানে শান্তিৰে আমি সংকাৰ মাজেৰে ডিউটি কৰিব লাগে আপুনি ইয়াতে কমৰ্টৰ নেকি ইয়াৰে মই ষ্টাফ হওঁ মোকো ট্ৰেন্সফাৰ দিছে ইয়াৰ পৰা বেচামাৰী MPHলৈ কিন্তু মই নিজে নাজানো মোক কি কাৰণত ট্ৰেন্সফাৰ দিছে আপোনালোকৰো কৈছিল এনেকুৱা আগতে এনেকেতো আৰু মোক বুলি নহয় প্ৰতি হস্পিটেলৰ প্ৰতিজন কৰ্মচাৰী বুলি ক'লেও ভুল নহ'ব মানে ডক্টৰৰ পৰা আদি কৰি একে মানে গ্ৰেড 4ৰ পৰা আদি কৰি আনকি চুইপাৰলৈকে চবকে মানে মানসিকভাৱেতো যিমানখিনি কৰিব লাগে কৰিছে এতিয়া মানে বাকী থাকিল শাৰীৰিকখিনি মানে শাৰীৰিকভাৱে আমাক বাৰু ইমান দিন কৰা নাছিলে এতিয়া আজি আমাৰ চিষ্টাৰক এতিয়া ডিঙিত ধৰি এইখিনিৰ পৰা সেইখিনিলৈ ঠেলা মাৰি দিছে আপোনালোক আছিল নে ওচৰতে মই নাই তাই মোক মানে লগে লগে ফোন কৰিছে ছাৰে তাই ফোন কৰিছে মই লগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ